নমস্কাৰ আপোনালোকে যদি এডিআৰই এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এই ভিডিঅ'টোত ক্লাছ 10 ৰ সোশিয়াল ষ্টাডিজৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ দৰকাৰী প্ৰশ্ন লৈ অহা হৈছে এই প্ৰশ্নকেইটা আগন্তুক যিকোনো পৰীক্ষাৰ কাৰণে অতি দৰকাৰী গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া প্ৰথম প্ৰশ্নটো আমি চাই লওঁ প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ আধুনিক ৰূপটো ক'ত বিকশিত হৈছিল অসমীয়া ভাষাৰ আধুনিক ৰূপটো ক'ত বিকশিত হৈছিল এতে চাৰিটা অপচন আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অৰুণোদয় আলোচনীত মনত ৰাখিব অৰুণোদয় আলোচনী পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ কোনখন পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ কোনখন এই গতিকেখন ধৰ্মগ্ৰন্থ হয় আৰু ইয়াতকৈ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থখন হৈছে ঋগ্বেদ পিছৰ প্ৰশ্ন বিবিধতাৰ মাজত একতা এই কথাফাঁকিয়ে ক'ত স্থায়িত্ব লাভ কৰিছিল বিবিধতাৰ মাজত একতা এই কথাফাঁকিয়ে ক'ত স্থায়িত্ব লাভ কৰিছিল ইয়াতে চাৰিটা অপচন আছে শুদ্ধ উত্তৰ হৈছে ভাৰত সম্ভেদ কিতাপখন কোনে লিখিছিল জৱাহৰলাল নেহৰুৱে লিখিছিল আৰু আপোনালোকে এইটো নামটো ইংৰাজীত ক'লে বুজি পাব এইটো হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া অসমীয়াত ভাৰত সম্ভেদ ইয়াতে লিখা আছে নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো জনজাতিৰ লোক অষ্ট্ৰিক গোষ্ঠীৰ লোক তলৰ কোনটো জনজাতিৰ লোক অষ্ট্ৰিক গোষ্ঠীৰ ইয়াতে চাৰিটা জনজাতি আছে অষ্ট্ৰিক গোষ্ঠীৰ কোনসকল হয় ইয়াতে এনসাৰ হ'ব খাচীসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক পিছৰ প্ৰশ্ন ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান ভাষা কিমানটা চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা কেইটা এইটো উঠিছে ভাৰতীয় সংবিধানত ইয়াতে এনসাৰ কি হ'ব আমি সকলোৱে জানো 22টা ভাষা সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে পিছৰ প্ৰশ্ন ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে ভৰতমুনিৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে ইয়াতে সুধিছে ইয়াৰ এনসাৰ হ'ব 6000টা মনত ৰাখিব নাট্যশাস্ত্ৰত 6000টা শ্লোক আছে যদি সুধে মহাভাৰতত কিমানটা শ্লোক আছে তেন্তে আপোনালোকে ক'ব লাগিব 1 লাখৰো অধিক শ্লোক আছে মহাভাৰতত আৰু ৰামায়ণত 24000 শ্লোক আছে এটা মনত ৰাখিব পিছৰ প্ৰশ্ন তমেব জয়তে এই বাক্যহাৰী মূলতঃ ক'ৰ পৰা লোৱা হৈছে ইয়াতে চাৰিটা অপচনৰ শুদ্ধ উত্তৰ মুণ্ডক উপনিষদৰ পৰা এই প্ৰশ্নটো বাৰে বাৰে অহা দেখা যায় মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে সত্যমেব জয়তে নামৰ বাক্যহাৰী পিছৰ প্ৰশ্ন ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গঠন কৰা পৰিষদখন হ'ল উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গঠন কৰা পৰিষদখন কি ইয়াতে সুধিছে ভাৰত চৰকাৰে গঠন কৰা ইয়াৰে চাৰিটা অপচনৰ শুদ্ধ উত্তৰ মনত ৰাখিব এইটো নৰ্থ ইষ্ট কাউন্সিল গঠন কৰি দিছে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে পিছৰ প্ৰশ্ন শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰিছিল শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰিছিল ইয়াতে সুধিছে কোনে আৰম্ভ কৰিছিল প্ৰশ্নটো ভালকৈ চাব উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰম্ভ কৰিছিল তলাতল ঘৰটো নিৰ্মাণ কাৰ্য পিছৰ প্ৰশ্নটো হৈছে মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন কোন মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন ইয়াতে যিকেইটা অপচন আছে গোটেইকেইজন খ্যাতনামা মনীষী হয় ইয়াৰে খ্যাতনামা মনীষীজন কি হ'ব আমি সকলোৱে জানো শ্ৰীমন্ত শংকৰদেৱ মনত ৰাখিব শ্ৰীমন্ত শংকৰদেৱ হ'ব মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষী পিছৰ প্ৰশ্ন অসমৰ প্ৰথম বাৰ্তালোচনী অৰুণোদয় কেতিয়া প্ৰকাশ হৈছিল অৰুণোদয় বাৰ্তালোচনী কেতিয়া প্ৰকাশ হৈছিল ইয়াৰে উত্তৰ হ'ব 1846 খ্ৰীষ্টাব্দত ভাৰত স্বাধীন হোৱাৰ 101 বছৰ আগত এইটো প্ৰথম প্ৰকাশ পাইছিল অৰুণোদয় 1846 খ্ৰীষ্টাব্দত পিছৰ প্ৰশ্ন সবচৰ কোট কোনটো জনগোষ্ঠীৰ উৎসৱ সবচৰ কোট এইটো কোনটো জনগোষ্ঠীৰ উৎসৱ এনেকুৱা প্ৰশ্ন আহি থাকে ইয়াৰ এনসাৰ হ'ব মিজোসকলৰ সবচৰ কোট মিজোসকলৰ এটা উৎসৱ হয় নেক্সট প্ৰশ্ন চাহ মিলান কোনজন আহোম স্বৰ্গদেউৰ দিনত অসমলৈ আহিছিল চাহ মিলান এজন বিখ্যাত ব্যক্তিৰ নাম চাহ মিলান আপোনালোকে যদি জানে তেন্তে কমেন্টত জনাব চাহ মিলান কোনজন আহোম স্বৰ্গদেউৰ দিনত অসমলৈ আহিছিল উত্তৰ হ'ব গদাধৰ সিংহৰ দিনত আহিছিল নেক্সট প্ৰশ্ন নাগালেণ্ডত হৰ্ণবিল উৎসৱ কেতিয়া পালন কৰা হয় হৰ্ণবিল উৎসৱ বিখ্যাত উৎসৱ এইটো নাগালেণ্ডত কেতিয়া পালন কৰা হয় ইয়াৰ এনসাৰ কি হ'ব চাৰিটা অপচনৰ শুদ্ধ উত্তৰ হ'ব ডিচেম্বৰ মাহৰ প্ৰথম 10 দিন 1 তাৰিখৰ পৰা 10 তাৰিখলৈ ডিসেম্বৰ মাহত নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয় পিছৰ প্ৰশ্ন লোকসংগীতত পদ্মশ্ৰী সন্মান লাভ কৰা শিল্পীগৰাকী কোন লোকসংগীতত পদ্মশ্ৰী সন্মান কোনে লাভ কৰিছিলে ভূপেন হাজৰিকা ৰামেশ্বৰ পাঠক খগেন মহন্ত এইকেইজন নহয় এনসাৰ হ'ব প্ৰতিমা পাণ্ডে বৰুৱা নেক্সট প্ৰশ্ন তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ ধ্ৰুপদী নৃত্য মানে হৈছে আপোনালোকে ইংৰাজীত ক'লে বুজি পাব ক্লাছিকেল ডান্স অন্ধ্ৰপ্ৰদেশৰ কোনটো হয় ইয়াতে চাৰিটা অপচনৰ শুদ্ধ উত্তৰ কুচিপুড়ি ডেন্স ক'ৰ পৰা আহিছে অন্ধ্ৰপ্ৰদেশৰ
পিছৰ প্ৰশ্ন কোনজন আহোম ৰজাই তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য শেষ কৰিছিল এতিয়া ইয়াতে সুধিছে তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ৰুদ্ৰসিংহই শেষ কোনে কৰিছিল ইয়াতে সুধিছে ইয়াৰে এনসাৰ কি হ'ব চাৰিটা অপচনৰ শুদ্ধ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ মনত ৰাখিব ৰাজেশ্বৰ সিংহই তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য শেষ কৰিছিল পিছৰ প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চল শব্দটো কোনে উদ্ভাৱন কৰিছিল উত্তৰ পূৰ্বাঞ্চল বা নৰ্থ ইষ্ট শব্দটো কোনে উদ্ভাৱন কৰিছিল নৰ্থ ইষ্ট শব্দটো কোনে উদ্ভাৱন কৰিছিল ইয়াৰ এনসাৰ কি হ'ব ব্ৰিটিছ শাসকসকলে মনত ৰাখিব ব্ৰিটিছ শাসকসকলে নৰ্থ ইষ্ট শব্দটো উদ্ভাৱন কৰিছিল পিছৰ প্ৰশ্ন অৰ্থশাস্ত্ৰৰ লিখকজন কোন অৰ্থশাস্ত্ৰৰ লিখক আমি সকলোৱে জানো কোন হ'ব ইয়াতে এনসাৰ কৌটিল্য ইয়াতে আৰু এটা কুৱেশ্যন আহে কৌটিল্যৰ আৰু দুটা নাম আছে এই নাম দুটা কি ইয়াতে সোধে কৌটিল্য বিষ্ণুগুপ্ত বা চাণক্য হৈছে অৰ্থশাস্ত্ৰৰ লিখক পিছৰ প্ৰশ্ন পদ্যগীতা কোনে লিখিছিলে পদ্যগীতা কোনে লিখিছিল ইয়াতে চাৰিটা অপচন আছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব গোবিন্দ মিশ্ৰই মনত ৰাখিব গোবিন্দ মিশ্ৰই লিখিছিলে পদ্যগীতা বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এনে ধৰণৰ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে ধন্যবাদ